ৰাতিপুৱাই পাপাক চুলিকেইডাল অলপ মিলাই দিছোঁ। মই আকৌ এইবিলাক কামো কৰিব পাৰোঁ দেই। তাৰপাছতে এইফালে মই তামোল মুকটিয়াই গৈ আছোঁ, কাজ এখন আছে, কাজলৈ গৈ আছোঁ। আইতা এজনী ঢুকাইছিলে আমাৰ, আৰু মই একদম মেখেলা চাদৰ পিন্ধিছোঁ কাৰণে নিজকে চাই লৈছোঁ ভালকৈ। আৰু মই আহোঁ মানে এইফালে নাম শেষেই হ'বলৈ হ'ল আৰু। আৰু দিনটো যিহেতু একো খোৱা নাছিলোঁ, সেয়েহে আহি লগে লগে খাই লৈছোঁ দেই, জলপান খাই লৈছোঁ। আৰু এইফালে মই জলপান খাওঁ মানে এইফালে প্ৰসাদ মানে ভাগ কৰিবলৈ হ'লেই আৰু। আৰু এই ককাজনে ইমানেই বেছি জমাই আছে নহয়, ইমান মৰম লগা চাওকচোন। আৰু এইফালে প্ৰসাদ লৈ বহি আছোঁ, কিন্তু গৰমত মানে বহি থাকিব পৰা নাই, ইমান বেছি গৰম পৰিছিলে সেইদিনাখনি। ফেনে মানে একো পাত্তাই পোৱা নাই মানে। খা এইবোৰ ধুনীয়া কথা উফ, ইমান বেছি গৰম। এতিয়া মই ঘৰলৈ গুচি আহিলোঁ। প্ৰসাদ টোপোলা বান্ধি লৈ আহিছোঁ ঘৰলৈ, খাবলৈ সময় নাই। আমাৰ মানে এইকেইদিন ব্ৰত চলি আছিলে, মানে আইতা এজনী ঢুকাইছিলে, আৰু এতিয়া সকাম নিকাম চব গ'ল, আৰু এতিয়া খাব পাৰোঁ আৰু। তাৰপিছতে ভাবিলোঁ বহুত দিন হ'ল পাপাও গাটো ভাল নাই, আৰু একো এনেকৈ মাছ মাংস খোৱাই নাই। ভাবিলোঁ অকণমান লোকেল চিকেন আনি জোল বনাই দিওঁ অমিতাৰ লগত, তাকে বনাই পিনি বোলো দিওঁ বলক। বাকী গৰম কেনেকুৱা পৰিছে বাৰু আমাৰ এইফালে যে নক'ব আৰু। কিন্তু আজি বতৰটো অকণমান ভাল, মানে আজি ডাৱৰীয়া হৈ আছে। আৰু একদম এতিয়া চুলি কোচা বান্ধি আহিছোঁ, মানে ভাত বনোৱা সময়ত চুলিখিনি বান্ধি ল'ব লাগে বুলি কয় আৰু। এইফালে মই ফুল এক্সাইটেড আৰু একদম মানে অমিতাৰ লগত মাংস বনাবলৈ। আৰু এইফালে অমিতাটো কাটিলোঁ, কিন্তু চাব দেই অমিতাটোৰ ভিতৰত মানে গুটি নাই মানে। এইফালে মই অমিতাখিনি একদম কাটি ল'লোঁ সৰু সৰুকৈ, মানে পাতল পাতলকৈ কাটি লৈছোঁ। আৰু আলু আৰু পিঁয়াজ, আদা নহৰু সিমানেই, বেছি মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। আৰু এইফালে মই পানী ক'ত গৰম কৰি আছোঁ দেখিছেনে, কেৰাহীত। আৰু মই এইফালে একদম মাংস বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ, আৰু মাক কেমেৰা ধৰিবলৈ দিছোঁ, আৰু মই পূৰা মাংস বনোৱাত লাগিছোঁ। এইফালে মাংস হৈ আছে, একদম চিম্পুলকৈ বনাইছোঁ। চিম্পুলকৈ মানে বনাইছোঁ আৰু অমিতাৰ লগত বনাইছোঁ। লোকেল চিকেন আৰু অমিতা একদম কম্বিনেশ্যনটো মজা লাগে। ইমান চিঞৰি আছে ছাগলীকেইটা। ভিডিঅ'টো শেষে কৰিব পৰা নাই, বহুত দিন হৈ গ'লগৈ। ভাবিছোঁ ভিডিঅ'টো শেষ কৰি লওঁ আজি। আৰু আজি আমাৰ ঘৰত আছিলে সকাম, আৰু কাম চাম কৰি মেলি আজৰি হৈ অলপ বিচনাত পৰি দিলোঁ, একদম চকু তকু ফুলি গ'লগৈ। আৰু এতিয়া আহিছোঁ মই আমাৰ ছাগলীকেইটা মেলি দিবৰ কাৰণে। আজি গোটেই দিনটোৱে বৰষুণ দি আছিলে, কাম চাম কৰিলোঁ ঠিকছে, অকণমান শুলোঁ মানে আজৰি হৈ মেলি। এতিয়া অকণমান ৰাস্তাত খোজকাঢ়ি দিছোঁ। এতিয়া একদম পাছবেলা হৈ গ'ল, আৰু ইমানেই বেছি পানী বাঢ়িছে নহয়, এতিয়া ৰ'ব দেখাম। এইফালে আমাৰ নদীখন আছে, এইফালে খোজকাঢ়িছে। এই দুটা দাদা আৰু পাপা গৈ আছে, সিহঁতো খোজকাঢ়ি দিছে অকণমান। পাপা গাটো যিহেতু ইমান ভাল নহয়, মানে এতিয়া ভাল পাইছে অলপ, তো সেইকাৰণে অকণমান খোজকঢ়াই দিছে। ময়ো পাছে পাছে আহি আছোঁ। আৰু গোটেই পথাৰত ৰুই দিলে চব, এতিয়া পূৰা গ্ৰীণ হৈ আছে। এখন আমাৰ পথাৰখন ৰুই মেলি দিলে আৰু ভাল লাগে। কহা নদী ভৰ্তি হৈ গ'ল পানী। কি কৰি আছ? ভাল লাগিছে, মইতো ইউটিউবত দিম। এয়া বাপেক পুতেকে চাই আছে পানী। কি এফালে আহ, ওচৰলৈ আহ আকৌ, ওচৰলৈ আহ, ওচৰলৈ আহ। পানী চাবলৈ গোটেই মানুহ আহি পাই গ'ল। এইফালে কিবা এটা কৰি দিবি আৰু দুইজনীয়ে। এইটো ইউটিউবত দিম আহ।
তোক এনেকৈ দিম মই এই দুজনীও ভণ্টি চাই নেক্সট ব্লগত লগ পাম আকৌ 3 দিন 4 দিন লগাই পিনি এটা ব্লগ বনাম বাই